তো কইল কেনেকৈ বেয়া হ'লে ৰিপ্লেচ কৰিব পৰা যায় আৰু এতিয়া ডাইৰেক্ট লাইনত লগাই দিছোঁ, পুৰা ফাই ফাই ঘূৰি আছে। নমস্কাৰ বন্ধুসকল, আজি উষা কোম্পানীৰ চিলিং ফেন এখন ৰিপেয়াৰিং কৰিম আৰু কাষ্টমাৰে কোৱা মতে মানে চলি থকা অৱস্থাত ধোঁৱা ওলালে আৰু তাৰপিছত ফেনখন বন্ধ হৈ গ'ল আৰু যাৰ কাৰণে নিজে খুলি পেলাই চাইছিলে। খোলাৰ পিছত গম পালে যি কইলটো ভিতৰত পুৰি যোৱা বুলি কৈছে, কোলা কোলা। তে আহকচোন এতিয়া ধুমাধুম খুলি পেলাই চাওঁ আৰু চোৱাৰ পিছত গম পাম যি কইলটোৰ অৱস্থা কি হৈ আছে। তে বন্ধুসকল, 3টা নট আছে, ধুমাধুম খুলি ল'ব লাগিব আৰু এয়া মই 3টা নট খুলি ল'লোঁ আৰু খোলাৰ পিছত এতিয়া যি ফেনখন অপেন কৰিবৰ কাৰণে পাকাত যাব লাগিব আৰু এইফালে মই পাকাত গ'লোঁ, যাই পেলাই ফেনখন উল্টাই ল'ব লাগিব। উল্টোৱাৰ পিছত 2-3 বাৰমান এনেকৈ পাকাত লাহে লাহে মাৰি দিলে ফেনখন ধুনীয়াকৈ খুলি আহিব আৰু খুলি অহাৰ পিছতহে চাম ভিতৰৰ কণ্ডিশ্যন কি। তে বন্ধুসকল, এয়া দেখিব পাইছে খুলি আহিছে আৰু অলপমান লাগি আছে। তেয়া খুলিয়ে গ'ল আৰু এয়া দেখিব পাইছে। তে বন্ধুসকল, এয়া কইলটো দেখিব পাইছে যথেষ্টখিনি পুৰি গ'ল আৰু কোলা কোলা হৈ গৈছে আৰু বৰ্তমান পুৰা গোন্ধাই আছে। তে এইটো ছাইড কৰি ইয়াত নতুন এটা কইল লগাম আৰু যিটো গতিকে মোৰ কইল পেচোৱা মেচিনটো নাই, থাকিলে ইয়াতে হৈ গ'লে হয়। যিটো গতিকে মেচিনটো নাই, মই ৰেডিমেডে কিনি আনিছোঁ এটা, 100% কপাৰৰে হয়। এইটো ছাইড কৰি দিলোঁ আৰু বন্ধুসকল, এইটো হৈছে ফাইনেলি যিটো নতুন কইল, কপাৰৰ হয় আৰু এলুমিনিয়ামৰো পায়, কিন্তু এলুমিনিয়াম নহয়, এইটো মোৰ কপাৰৰ হয়। তে আহক এতিয়া ধুমাধুম ইয়াত ফিটিং কৰাৰ আগতে অলপ চাফাই কাম আৰম্ভ কৰিব লাগিব আৰু এইফালে চাফাই কৰি দিলোঁ আৰু তাৰপিছত ইয়াত যি বিয়াৰিং আছে ইয়াতো এটা আছে আৰু ওপৰৰ ফালে ঢাকনিখনতো এটা আছে বিয়াৰিং। তে দুইটাতে ধুনীয়াকৈ লাহে লাহে অলপমান গ্ৰিজিং কৰি দিব লাগিব, তেতিয়া আমাৰ যি বিয়াৰিংটো আছে অলপ ধুনীয়া ফ্ৰী হ'ব। তে ইয়াত অলপ লগাই দিলোঁ, এয়া লাহে লাহে ইফালেও দি দিলোঁ আৰু এতিয়া যি নেক্সট আৰু এটা বিয়াৰিং আছে তাতে দিব লাগিব আৰু এইটো হৈছে বিয়াৰিং, ইয়াতো দি দিলোঁ। তে বন্ধুসকল, ইয়াত বিয়াৰিঙত যি গ্ৰিজিং দিয়া কাম হৈ গ'ল আৰু এতিয়া আহক ধুমাধুম কইলটো ফিটিং কৰোঁ আৰু এইটো হৈছে পুৰণা কইলটো, দেখিব পাইছে পুৰি গৈছে, পুৰি পেলাই ইয়াৰ অৱস্থা বেয়া। ইয়াক ছাইড কৰিলোঁ আৰু এতিয়া নতুন কইলটো বহোৱাৰ আগতে ইয়াৰ কেপ এটা আছে, কেপটো খুলি ইয়াত অলপমান ইয়াৰ গ্ৰীজ মাৰি দিলোঁ, যিটো গতিকে স্প্ৰিং আৰু ৱাছাৰ বহিব। তে আহকচোন এতিয়া নতুন কইলটো এবাৰ টেষ্টিং কৰি আপোনালোকৰ ওচৰত দেখুৱাওঁ। 0.349 volt. Overrange. 0.289 volt. দেখিব পাৰিলে নতুন কইল আৰু বেয়া হোৱাৰ কথাই নাই, সেইকাৰণে 3ডাল তাৰতো ৰিডিং আহিছে। আৰু আপোনালোকৰ যদি পুৰণা ফেন ৰিপেয়াৰিং কৰাৰ আগতে এনেকৈ 3ডাল তাৰত ৰিডিংটো চালেই গম পাব। আৰু যদি কইলৰ তার ক'ৰবাত কাটি যায় তেতিয়াহ'লে ৰিডিং নাহিব আৰু যদি ভালে থাকে তে 3ডালতো আহিব। তে বন্ধুসকল, এতিয়া ইয়াত স্প্ৰিংডাল লগাই দিলোঁ আৰু যি ৱাছাৰটো আৰু লগোৱাৰ পিছত এইফালে বহাই দিলোঁ আৰু এতিয়া ফিটিং কৰিবৰ কাৰণে আৰু 2টা বস্তু আছে, ইয়াত ফিটিং কৰিব লাগিব। তে এইফালে যি তাৰকেইডালো আগত উলিয়াই ল'লোঁ, যি 3ডাল তার আছিলে, এইফালে যি কানেকশ্যনৰ তার আছে, যি কইলটোৰ কানেকশ্যনৰ ৱাৰ আছিলে, আৰু এইফালে এইটো বহাই দিলোঁ আৰু যি এতিয়া ফাইনেল যিখন ঢাকনি বহিব ইয়াৰ ওপৰত, পাংখাখনৰ যি বেক চাইডৰ যিখন ঢাকনি থাকে এইখন, আৰু এইখন বহোৱাৰ পিছত ইয়াত ধুনীয়াকৈ কানেকশ্যন কৰি দেখুৱাম। তে বন্ধুসকল, এতিয়া নটকেইটা ইয়াত লগাই ল'ব লাগিব আৰু লগোৱাৰ পূৰা টাইট দিব লাগিব। টাইট দিয়াৰ পিছত ফ্ৰী হৈছেনে নাই চাব লাগিব এবাৰ হাতেদি ঘূৰাই। আৰু এয়া মই নটকেইটা ইয়াত টাইট দি দিলোঁ, 3টা নটো। আৰু এতিয়া আহক একবাৰ হাতেদি ঘূৰাই পেলাই চাব লাগিব আৰু যদি ফ্ৰী হৈছে তে কানেকশ্যন দিব পাৰিম। ইয়াত দেখিব পাইছে ধুনীয়া ফ্ৰী হৈ গৈছে, তে এতিয়া কানেকশ্যন দিব পাৰিম। তে বন্ধুসকল, কানেকশ্যন দিয়াৰ আগতে ইয়াত যি কেপাচিটাৰটো য'ত বহে এইটো নটটো ইয়াতো টাইটকৈ দিব লাগিব আৰু এইটো হৈছে কেপাচিটাৰ। আৰু এতিয়া কেপাচিটাৰৰ যি কানেকশ্যনটো হ'ব এইটো নীলাটোত আৰু য়েল্ল'টোত, অৰ্থাৎ ব্লু আৰু য়েল্ল', হালধীয়া নীলা, ইয়াতে কেপাচিটাৰৰ কানেকশ্যন বহিব আৰু ৰঙাটোত মেইন লাইনৰ যি 2ডাল ৱাৰ আহিব এয়া বহি গ'ল ৰঙাটোত। আৰু নেক্সট যি আমাৰ যিডাল আৰু এডাল আহিব কাৰেণ্টৰ এচিৰ, এডাল লগালোঁ আৰু এইফালে লগালে উল্টা, এইফালে পাল্টা, ফেনখন এডজাষ্ট কৰিব পৰা যায় উল্টা পুল্টা কেতিয়াবা যদি উল্টা পুল্টা ঘূৰাই তে তাঁৰডালৰ কানেকশ্যনটো উল্টা উল্টি দিলেই হ'ল। তে বন্ধুসকল, কেনেকৈ উল্টা পুল্টা ঘূৰাই এবাৰ কানেকশ্যন দি চাওঁ। তে এইটোত নীলাটোত দিলোঁ, অৰ্থাৎ ব্লু কালাৰত, আৰু এতিয়া চিৰিজ লাইনত দি চাইছোঁ। এয়া চিৰিজ লাইনত দিওঁতে ঘূৰিব চাব বন্ধুসকল। তে ফেনখন দেখিব পাইছে সেইফালে ঘূৰিছে
এয়া আকৌ এতিয়া কানেকশ্যন দি চাম যি য়েল্লো হালধীয়াডালত লাইনৰ ৰঙাটো খুলিব নালাগে, ৰঙাটো জেগাতে লাগি থাকিব ৰেড ৱাৰডাল। আৰু এইটো উল্টা পুল্টা কৰিলে আমাৰ ফেনখন যি ঘূৰাটো ছেটিংছ মিলাই ল'ব পৰা যাব। আৰু কেতিয়াবা খুলিলে এনেকুৱা কানেকশ্যন উল্টা হ'লে ফেনখন উল্টা ফালে ঘূৰিব পাৰে, তেতিয়া এই হিচাপত মিলাই দিলেই হ'ল। আৰু এই দেখিব পাইছে এইটো হৈছে সঠিক পইণ্ট, আৰু এই হিচাপতে ধুনীয়াকৈ ফিক্স কৰি দিম এতিয়া। তে বন্ধুসকল ইয়াত আহক, এতিয়া ধুমাধুম যি আমাৰ কানেকশ্যনবিলাক হৈয়ে গ'ল। আৰু এতিয়া ইয়াত যি য'ত বহিব, যোনটো ইয়াত সৰু সৰু নট আছে, নটৰ জেগাত ধুনীয়াকৈ তাৰকেইডাল ধুনীয়াকৈ এডজাষ্ট কৰি বহাই দিলোঁ, এয়া বহি গ'ল। তে গাইছ, এইটোৱে আছিলে আজি উষা ফেন এটা ৰিপেয়াৰিং ভিডিঅ'। আৰু কইল কেনেকৈ বেয়া হ'লে ৰিপ্লেচ কৰিব পৰা যায়। আৰু এতিয়া ডাইৰেক্ট লাইনত লগাই দিছোঁ, পূৰা ফাই ফাই ঘূৰি আছে। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।